কোনোবাই যদি তোমাৰ পিচ খতম কৰি আছে ন লাইফৰ পৰা, শান্তিটো নোহোৱা কৰি আছে ন, সেনেকুৱা এজনৰ লগত নাথাকিবা, ঠিক আছে? তোমাক মানে ভাল মানুহ তুমি যদি হয়ও ন, তোমাক বেয়ালৈ পৰিৱৰ্তন কৰি আছে, ঠিক আছে? তোমাৰ বেয়া ৰূপটোহে ওলাই আনে, তোমাৰ খংটোহে ওলাই আনে, ঠিক আছে? তোমাৰ এংগাৰটোহে ওলাই আনে, তোমাৰ এই যে চুইট বিহেভিয়াৰ, ঠিক আছে? তুমি যে মানে ইমান হাঁহি থাকা, ফূৰ্তিত থাকা, ঠিক আছে? তেওঁ সেই বস্তুটো ওলাই আনিব নোৱাৰে। তেওঁ মানে ইমান বেছি ইনষ্টিগেট কৰে, ইমান বেছি মানে বেয়া বেয়া কিছুমান কথা কয় যে তুমি ফ্ৰাষ্ট্ৰেটেড হৈ যোৱা, য'ত তোমাৰ খংটো ওলাই যায়, ঠিক আছে? বা তুমি যদি কেতিয়াবা কিবা সৰু সুৰা ভুলো কৰা, তোমাক ইমানখিনি কথা শুনায় বা ইমানখিনি তোমাক ডাউন দিয়ে যে তোমাৰ নিজৰ ওপৰতে বিশ্বাস নহয়, তোমাৰ নিজৰ ওপৰতে কনফিডেন্ট নোহোৱা হৈ যায়, ঠিক আছে? এনেকুৱা ফিল হয় যে মই ভাল হয় জানো, নে মই বহুত বেছি বেয়া? যদি কোনোবা বেলেগ মানুহৰ কাৰণে তোমাৰ মাইণ্ডত এইবিলাক আহিছে ন, তো সেই মানুহজন তোমাৰ কাৰণে ভাল কেতিয়াও হ'ব নোৱাৰে আৰু এইটো কেতিয়াও হেল্ডি ৰিলেশ্যনশ্বিপ হ'ব নোৱাৰে, ঠিক আছে? চ' পিচটো যদি নিজৰ লাইফত ৰাখিব বিচাৰিছা, এইবিলাকক গেট আউট কৰি দিবা, ঠিক আছে? এইবোৰ মানুহক নিজৰ লাইফৰ পৰা আউট কৰি দিবা।